হয়, বগৰী খেতিৰে স্বাৱলম্বী হৈছে জোনাৰ এজন জ্যেষ্ঠ লোক। বয়স প্ৰায় 70 বছৰ ঊৰ্ধৰ আৰু এই ব্যক্তিজনে বিশেষকৈ জোনাইত এক বিশেষ চৰ্চা লাভ কৰিছে, কিয়নো 70 বছৰীয়া এই আমাৰ জোনাইৰ যিজন বীৰেন টাই নামৰ লোকজনে ইতিমধ্যে বগৰী খেতি কৰি তেখেতে নিজে স্বাৱলম্বী হোৱাৰ লগতে আন 10জনকো কৰ্মসংস্থাপন দিব সক্ষম হৈছে। কেৱল বগৰী খেতিয়ে নহয়, তেখেতে 12 মাহে খেতিৰ লগত জড়িত হৈ থাকে। ধান লগতে আপোনাৰ তামোলৰ এখন নতুন বাগান তৈয়াৰ কৰিছে, অন্যান্য খেতিৰ লগত তেখেতে জড়িত হৈ থাকে। প্ৰথমে আমি বীৰেন টাইৰ যিখন আমি বাগানত আমি বৰ্তমান উপস্থিত আছোঁ, আমি প্ৰথমে এটা দৃশ্য দেখুৱাম। থোপে লাগি আছে কাশ্মীৰী আপেল বগৰী আৰু বিভিন্ন প্ৰজাতিৰ বগৰী লাগি আছে। আমি সকলো দৃশ্য দেখুৱাম। প্ৰথমে আমি কাশ্মীৰী আপেলৰ আমি দৃশ্য দেখুৱাম। দেখিছে যেন ছবি দেখিলে যেন জিভাৰ পানী পৰা এক যেন দৃশ্য এই মুহূৰ্তত বীৰেন টাইৰ এই বগৰী বাৰীত। আৰু এই বীৰেন টাইৰ এই বগৰী বাৰী চাবলৈ এতিয়া বিভিন্নজন লোক আহে, খাবলৈ আহে আৰু এই বগৰীৰ সোৱাদ ল'বলৈ আহে। আৰু বিশেষকৈ আমি এটা কথা উল্লেখ কৰিব লাগিব, বীৰেন টাইৰ এই বগৰী খেতি বৰ্তমান ৰাইং নদীৰ কাষত পাৰত এই খেতি কৰিছে আৰু এই বগৰী ইতিমধ্যে অৰুণাচলৰ পাছিঘাট, চিলাপথাৰ, ডিব্ৰুগড় তথা অন্য প্ৰান্তলৈ তেখেতে কিন্তু বিক্ৰী কৰিবলৈ সক্ষম হৈছে। আমি প্ৰথমতে জোনাইৰ এই জ্যেষ্ঠ ব্যক্তি বীৰেন টাইৰ আমি সামগ্ৰিক যি বাৰীখন আমি দেখাৰ যত্ন কৰিম। এনেকৈ বৰ্তমান বগৰী থোপে লাগিছে, প্ৰতিটো গছতে ডাল ভৰি ভৰি এনেকৈ যেন লোভনীয় এক দৃষ্টিময় পৰিৱেশ আমি ক'ব লাগিব, যেন প্ৰতিটো ডালতেই ডাল ভৰি ভৰি লাগিছে বগৰী। বিভিন্ন ধৰণৰ প্ৰজাতি আছে এই বাৰীখনত আৰু সঁচাকৈ যেন এই 70 বছৰীয়া লোকজনে আজি প্ৰায় 5টা বছৰ অধিক দিন তেখেতে খেতিৰ লগত জড়িত হৈ আছে। ইয়াৰ পূৰ্বে তেখেতে কি কৰিছিলে বা কেনেদৰে এই খেতি তেখেতে আৰম্ভ কৰিলে, আমি ইয়াৰ কিছু কথা পাতি যত্ন কৰিম। খুৰা, আমি অকণ আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমে আমি আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি 70 বছৰ হোৱাৰ পিছত আপুনি ইমান সুন্দৰ কাম কৰিছে, আপুনি ভাগৰি পৰা নাই। প্ৰথমে আমি তাৰ কাৰণে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি এই খেতি কেনেকৈ আৰম্ভ কৰিলে আমি অকণমান জানিব বিচাৰিছোঁ। খেতিটো আৰম্ভ কৰিছোঁ মই বিশেষকৈ ইউটিউবত চাই হয়, খেতিটো আৰম্ভ কৰিলোঁ। বোলে লাভৱান খেতি হয় খেতিৰ ভিতৰত, এইটো কাৰণে মই কৰি চাইছোঁ আৰু কি ফল দিয়ে নাজানো, কিন্তু এইবাৰ প্ৰথম লাগিছে। কিন্তু ফলবোৰ লগাত ভালেই দেখিছোঁ লক্ষণটো। হয়, আৰু কি ফল দিয়ে নাজানো। এতিয়াতো বাৰু কিছু ছাপ্লাই হৈ আছে পাছিঘাট, অৰুণাচল, চিলাপথাৰ, ধেমাজি, লখিমপুৰ। হয়, মই ইয়াত কেইবাজন মানুহ কাম কৰা আছে। এজন মাষ্টৰ হিচাপে এজন ৰাখিছোঁ। হয়, তেওঁৰ ডিৰেকশ্যনতে কামবোৰ হয়। ময়ো নিজেও লাগি থাকোঁ। হয়, ভাগৰি যোৱা নাই, কৰি চাইছোঁ আৰু। আপুনি আৰু কি খেতি কৰি আছিল? এইটো খেতিৰ ভিতৰত কৰিছোঁ তামোল 750 জোপা, হয়, তাৰপাছত আছাম নিৰ্মল 550, হয়, 550 জোপা আপেল বগৰী, কাশ্মীৰ আপেল বগৰী হয়, আৰু বল সুন্দৰী কেইবাবিধৰো আছে ইয়াত। আপোনাৰ বাৰীখনত কি এতিয়া আপেল উপলব্ধ আছে? মানে আপেল বগৰী আমি গম পালোঁ, আৰু কি বগৰী আছে আপোনাৰ বাৰীখনত? মোৰ উন্নত জাতৰ বিশেষকৈ মই এতিয়া প্ৰথম ৰুইছোঁতো। হয়, উন্নত জাতৰ বুলি কাশ্মীৰ আপেল ৰুইছোঁ, বল সুন্দৰী ৰুইছোঁ, হয়, আৰু এনে লোকেল কেইজনমান আছে বাৰু। হয়, এইখিনিতো বাৰু লোকেলেই। কিমান জোপা বগৰী আছে আপোনাৰ? 550 এতিয়া আপুনি বৰ্তমান ভৱিষ্যত পৰিকল্পনা কি আছে? ভৱিষ্যত পৰিকল্পনা আৰু বঢ়াই আছোঁ। আৰু দেখিছে এইফালে আপোনালোকে দেখিছে আৰু বঢ়াই আছোঁ। ইয়াৰ ফল কি? কৰিছে এতিয়া খেতি? এইটোতো 5 বিঘা আছে মাটি এতিয়া। হয়, আৰু ভৱিষ্যত বঢ়াবনে? আৰু বঢ়াম আগবঢ়াই আছোঁৱেই। লাহে লাহে ইয়াৰ ফলটো যদি লাভৱান হয় বঢ়াবই লাগিব। আমি NKTV দৰ্শকসকলক আমি এটা কথা আমি জনাব বিচাৰিছোঁ, বীৰেন টাই এজন বৰ্তমান সময়ত আদৰ্শৱান খেতিয়ক হয়, কিন্তু ইতিপূৰ্বে তেখেতে 2022 চনত তেখেতে এগ্ৰিকালচাৰ এজন বিষয়া আছিলে, অৱসৰপ্ৰাপ্ত এজন চৰকাৰী বিষয়া। আপুনি অন্য লোকে যেনেকৈ চৰকাৰী কাম এৰি পিনে ঘৰতে বহে বা বেলেগ কামত লাগি থাকে, কিন্তু আপুনি তেনেধৰণৰ নহয়। আপুনি এতিয়াও কিন্তু খেতিৰ লগত এজন পাহোৱাল ডেকাৰ দৰে কাম কৰিছে। আমাৰ উঠি অহা প্ৰজন্মটোক আপুনি কিবা ক'ব বিচাৰিব নেকি? উঠি অহা প্ৰজন্মই নিজে স্বাৱলম্বী হ'বলৈ মোৰ নিচিনাকৈ, কিছুমানেতো এনে ঘূৰি ফুৰি থাকে, এইবোৰ কৰাতকৈ নিজৰ মাটি বাৰী আছে, অন্ততঃ নিজে লাগচোন এবিঘামান মাটি। এইবোৰ বোম্বাই, মাদ্ৰাছ, অন্যান্য হেৰিবোৰত যাবৰ দৰকাৰ নাই, নিজৰ ঘৰতেচোন পাব পাৰি। গতিকে তেওঁলোকক উপদেশ দিওঁ বা পৰামৰ্শ দিওঁ, মোৰ নিচিনাকৈ তেওঁলোকে স্বাৱলম্বী হওক, কামত লাগক, গোটেই পৰিয়ালটো চলিবৰ কাৰণে। চাকৰিটোতো আজিকালি পাবলৈ নাই,
চাকৰি পাবলৈ হ'লেতো কম্পিটিশ্যনৰ যুগ। হয় যিবোৰ মেধাৱী ল'ৰা এইখিনিবোৰৰ চাকৰি আছে, যাৰ মেধাৱী হেৰি নাই তেওঁলোকেতো চাকৰি নাই হয় আৰু নাপাবও। আজিকালি কম্পিটিশ্যনৰ যুগ, গতিকে যিখিনি নিজৰ মাটিডৰা আছে কিছু অন্ততঃ এবিঘামান কৰি চাওক, তাৰ ফল কি পাব এনেও পাই যাব। গতিকে তেওঁলোকক অনুৰোধ কৰিছোঁ অলপ নিজে স্বাৱলম্বী হ'বলৈ, বিশেষ এইটোৱে আৰু। আপুনি যিহেতু খেতি ইমান সুন্দৰ কৰিছে, আমি কথা এটা জানিব বিচাৰিছোঁ, বছৰত আপুনি খেতি কৰি আপুনি কিমান টকা আপুনি উপাৰ্জন কৰিব সক্ষম হৈছে? অক্ষম হৈছোঁ মানে এইটো অক্ষম হ'ব, মইতো ইয়াত খেতি কৰাটো এতিয়া প্ৰায় 3 বছৰত বৰাবৰ লাগি আছে। বেচা কিনাটো হৈছে কিন্তু সম্পূৰ্ণ ইমান পকা নাই কাৰণে মই হেৰি কৰা নাই। আৰু যিখিনি দিছোঁ 1-1.5 কুইণ্টেল ইফালে পাছিঘাট, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ চিলাপথাৰত দিওঁ। আহেও তেওঁলোকে, কাষ্টমাৰ আহেও। হয় মানে লাভৱান হৈছে বুলি আপুনি ক'ব পাৰে? লাভৱান হৈছে বুলি ক'ব পাৰি আৰু। হয়, বজাৰ আমাৰ পথাৰ আমাৰ, কেৱল মাত্ৰ কথাৰে আমি গালে বালে নহ'ব, হাতে কামে কৰি দেখাব লাগিব। আৰু তাৰ যেন প্ৰকৃত প্ৰমাণ ছবি দেখি এই মুহূৰ্তত যেন জোনাইৰ আমাৰ এই জ্যেষ্ঠ আমাৰ বীৰেন্দ্ৰই, সঁচাকৈ আমি খুৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুন্দৰ, আমি পুনৰ এবাৰ বাৰীখন দেখুৱাব যত্ন কৰিম। যিহেতু আমি বৰ্তমান আমি ৰাজপথৰ আমি আন্দোলন দেখিছোঁ, বহুতে আমি কৃষিপথৰ আমি আন্দোলন দেখিব লাগিব। কিয়নো সঁচা আমি যদি কৰ্মবিমুখ আমি হওঁ বা আমি যদি অকল চাকৰি পিছতে আমি দৌৰি ফুৰোঁ, কিন্তু আমাৰ অসমীয়া জাতিটো বিশেষকৈ উঠি অহা প্ৰজন্মটো আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম। আৰু সেয়েহে খেতি কৰিব লাগিব, আৰু খেতি নকৰিলে যেন আমাৰ সকলো যেন অসাৰ। আৰু তাৰে যেন এই ছবি দাঙি ধৰিছে জোনাইৰ বীৰেন্দ্ৰই। আৰু এনেকৈ বৰ্তমান বীৰেন্দ্ৰইৰ বাৰীত থোপে লাগিছে বিভিন্ন ধৰণৰ আপোনাৰ কাশ্মীৰী আপেল বা বন বগৰী বা অন্য ধৰণৰ বগৰী ইয়াত বৰ্তমান উপলব্ধ। আৰু এই বগৰী ল'বলৈ ইতিমধ্যে অসমৰ ভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ বগৰী ক্ৰয় কৰিব আহিছে। আৰু বিশেষকৈ বীৰেন্দ্ৰই এই বালিময় জেগাত যি খেতি কৰিছে, এই বগৰী হোৱাত এক অনন্য সুকীয়া, তাৰে যেন এই মুহূৰ্তত এই বীৰেন্দ্ৰইৰ বগৰী বাৰী চাবলৈ ৰাইজৰ সোঁত বৈছে, গ্ৰাহকৰ সোঁত বৈছে। সঁচাকৈ বীৰেন্দ্ৰইৰ যি কৰ্ম আমি শলাগ ল'বই লাগিব। আৰু আশা কৰিছোঁ আমাৰ উঠি অহা প্ৰজন্মেও এনেধৰণৰ জ্যেষ্ঠসকলৰ যি তেওঁলোকে বাট দেখুৱাইছে, আমি এই বাটে আমি খোজ কাঢ়িব লাগিব, তেতিয়া আমাৰ অসমখন কৃষি ক্ষেত্ৰত আগবাঢ়ি যাব।